সপ্তাহ ধৰি বতৰ গুচাই নাই মানে একেবাৰে বৰষুণ দি আছে চবফালে আৰু বৰষুণ ইমান দি আছে মানে একদম কাম কৰিবলৈ অশান্তি লাগিছে। কাম কৰিবলৈ অশান্তি লাগিলেও কি কৰিব আৰু গাহৰিৰ কাৰণে পুহিছোঁ যেতিয়া সিহঁতক খোৱা বোৱাটো গোটেইখিনি ব্যৱস্থা কৰিবই লাগিব। যোনে যোনে গাহৰি পালন কৰি আছে বা বিভিন্ন ধৰণৰ খেতি বাতিৰ পশুপালনৰ লগত জড়িত হৈ আছে তেখেতসকলে নিশ্চয় জানে হ'বলা বৰষুণ একেলেঠাৰিয়ে পৰি থাকিলে কিমান অসুবিধা হয়। ঠিক তেনেকুৱা ধৰণৰ অসুবিধা এইবাৰো হৈছে এনেকুৱা এই মানে গোটেই সপ্তাহটোত মানে বৰষুণ ইমানেই দি আছে মানে একেবাৰে এই বৰষুণ দিয়ে তেনেকুৱা ধৰণৰ হৈ আছে। আজি আপোনালোকক অলপ এটা সমস্যাৰ বিষয়ে মই আপোনালোক অৱগত কৰিবলৈ আহিছোঁ, যোনটো সমস্যাত মই অলপ ভুগি আছোঁ মানে। এতিয়া আপোনালোকেও যাতে এনেকুৱা ধৰণৰ ভুল নকৰিব আৰু ভুল কৰিলে তাৰ সমাধান কেনেকৈ ধৰণৰ কৰিব পাৰি আপোনালোকক অলপমান দেখাব যত্ন কৰিম। এতিয়া আমাৰ ইয়াত গাহৰিবিলাক সময়ে সময়ে ৰাখিছোঁ আৰু চবফালে একদম পানী হোৱাৰ কাৰণে বৰষুণ দি থকাৰ কাৰণে মানে এনেকৈ ৰাস্তাবিলাক লেতেৰা হৈছে নহয়। আৰু মোৰ ঘৰটো মানে গঁৰালৰ পৰা 50 মিটাৰ বা 60 মিটাৰমান আঁতৰত এনেকৈ বাটেদি আহিব লাগে, গতিকে বহুত পিছলো হয়, বহুত বৰষুণ দিলে ইমান যথেষ্ট কষ্ট হয় আৰু। ইয়াতে আছে ডিউৰক F1-ৰ হয় এইটো প্ৰায় 150 কেজিমান হ'ব আৰু বগাটো পিয়'ৰ ৱেবষ্টাৰ হয়। তেনেকৈ এইটো লৈ এসপ্তাহ হ'ব। 8টা পোৱালিছে প্ৰথমবাৰৰ কাৰণে। ইয়াৰ ওজন 100 কিলোমান আছিলে লাইভ ৱেট আৰু মানে ইয়াৰ এইটো লাৰ্জ ব্লেক ইয়াৰ 150 কিলোৰ ওপৰ হয় এইটো বৰটো। তো ইয়াৰ লাৰ্জ ব্লেক আৰু ইয়ৰ্কশ্বায়াৰ ক্ৰছ পোৱালি হয়তো F1 পোৱালি হয় এতিয়া। এইকেইটা চাই লওক ধুনীয়া ধুনীয়া গছৰ পোৱালি হয়, কিন্তু মই পোৱালিকেইটা দেখুৱাবলৈ বিচৰা নাছিলোঁ। তথাপিও আপোনালোকক সমস্যাটো দেখুৱাৰ খোজোঁতে মানে সন্মুখত আহি গ'ল যেতিয়া কৈ দিলোঁ আৰু। সমস্যাটো এনেকৈ ধৰণৰ ৰ'ব, গোটেই গঁৰালটো এনেকৈ আছে, সিহঁতক দানা চানা দি দিলোঁ। তো এতিয়া ইয়াতে আছে এটা লাৰ্জ ব্লেকৰ এটা এইটো দেখিছেনে? ই কিন্তু একেবাৰে বেমাৰ হৈ থকা নাই, ই কিন্তু যথেষ্ট কষ্টত আছে তাৰমানে। মই গম পোৱা নাছিলোঁ ইমানখিনি কষ্ট সি পাই আছে। দানা চানা দিলোঁ, খাই আছে বাৰু, খালে। এতিয়া মই আপোনালোকক দেখাব যত্ন কৰিম ইয়াৰ সমস্যাটো কি। মই কৈ আছিলোঁ আপোনালোক বৰষুণৰ বতৰ যেতিয়া তো চাৰিওফালে পেৰাচাইটবিলাক মানে যোনবিলাক আমাৰ পৰজীৱীবিলাক মানে একদম এই শুকান জেগাত আহিবলৈ বিচাৰে আৰু গঁৰালটো যি চাফা জেগা সেইকাৰণে মানে পেৰাচাইটবিলাক ইয়াত আহিবলৈ বিচাৰে। তো আহি পেলাই ইহঁতে কাক এটেক কৰিম মানে এই মোৰ গাহৰিকেইটাকে এটেক কৰিলে আৰু। তাৰপিছতে ইয়াৰ পৰা মানে কি হৈছে ইহঁতৰ বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে। তাৰ ভিতৰতে FMD2 যোনটো নেকি ফুট এণ্ড মাউথ ডিজিজ, তো এইটো মানে অন্যতম। তো ইহঁতৰ মই মানে অকণমান ব্যস্ত থকাৰ কাৰণে আৰু মোৰ অলপ অসুবিধা হোৱাৰ কাৰণে এইবাৰ ইহঁতক ফুট এণ্ড মাউথ ডিজিজৰ যোনটো নেকি ভেকচিন ইহঁতক মই দিব পৰা নাছিলোঁ। তো মানে এই পেৰাচাইটৰ মানে আক্ৰমণত পৰিলে। তো এনেকুৱা হৈছে ইয়াৰ ওজন প্ৰায় আপোনাৰ লাইভ ৱেট 100 কিলো। ইয়াৰ অৱস্থাটো কেনেকুৱা হৈছে চাব দেই। আস্তে দেখিছেনে? একদম মানে এই আপোনালোকে লক্ষ্য কৰিলে গম পাব ভৰিত একেবাৰে গাঁত হৈ গৈছে দেখিছেনে? এইটো আৰু এই চাইডে বগা বগা দেখিছেনে অলপমান? এই বগা বগাকেইটা মানে কালি মই ঔষধ দিছিলোঁ। তো ঔষধটো দিয়াৰ পিছত এই পোকবিলাক এনেকৈ ধৰণৰ মৰি পেলাই মানে ওলাই আছে। তো ই যথেষ্ট একদম পূৰা ভৰিটো গৰম হৈ আছে একেবাৰে, এইখিনি পূৰা গৰম। এইটো মানে মোৰ ষ্টাইলত অকণমান ইয়াক মই যত্ন ঠিক কৰিবলৈ মানে চেষ্টা কৰিছোঁ আৰু কি মেডিচিন দিলোঁ, কেনেকৈ ধৰণৰ ইয়াক মই ঠিক কৰিছোঁ যাতে আপোনালোকৰো কেতিয়াবা যদি হয় তেতিয়াহ'লে আপোনালোকেও যাতে এইটো ধুনীয়াকৈ নিজৰ পদ্ধতিৰে কৰি পেলাই অকণমান ঠিক কৰি ল'ব পাৰে। তো আপোনালোকে কেনেকৈ কৰে এইটো ঠিক আপোনালোকেও জনাব কমেণ্ট কৰি পেলাই, আৰু মইনো কেনেকৈ ঠিক কৰিছোঁ মই আপোনালোকক দেখাব যত্ন কৰি আছোঁ। ই যথেষ্ট ঠাণ্ডা প্ৰকৃতিৰে গাহৰি হয়তো লাৰ্জ ব্লেকৰ ফিমেল হয় আৰু ইয়াৰ যথেষ্ট কষ্টত আছে বেচাৰা, একদম পূৰা এইখিনি ইমান গৰম নহয় কিন্তু এইখিনি মানে একদম বহুত গৰম হৈ আছে, বহুত কষ্ট পাই আছে। একদিনৰ আগতে মানে মই কালিহে গম পাইছোঁ আচলতে, তাৰ আগতে অলপ লেঙুৰাই আছিলে কিন্তু ইমান লক্ষ্য কৰা নাছিলোঁ মানে। অকণ লেঙুৰাই হৈছে আৰু কেতিয়াবা হৈ যায় সিহঁতে কাজিয়া চাজিয়া লাগে। তাৰপিছত কালি মানে অকণমান তেজ যেতিয়া ওলাইছে তেতিয়া গম পাইছোঁ ইয়াৰ অৱস্থাটো ভাল নহয়। তাৰপিছত গম পালোঁ আৰু তাৰপিছত কালিয়ে ট্ৰিটমেণ্ট আৰম্ভ কৰিলোঁ, ইয়াক ধুনীয়াকৈ হৈছে দেখিছেনে? হ'ব তো ভাল হৈ যাব। তো দেখুৱাই আছোঁ আপোনালোক চাই থাকিবচোন।
মই এইটো সমস্যা কেনেকৈ সমাধান কৰি আছোঁ আৰু আপোনালোকে কেনেকৈ জনাব। মই কেনেকৈ সমাধান কৰি আছোঁ মই আপোনাক দেখুৱাইছোঁ বাৰু। এইটো এটা চাহ বাগানত ব্যৱহাৰ কৰা বা বিভিন্ন শাক চব্জিত ব্যৱহাৰ কৰা হয়। এইটো ইনচেক্টিচাইড হয়। এইটো মেজিষ্টাৰ হয়, ইনচেক্টিচাইড। মানে অলপ বিষাক্ত দ্ৰব্য আৰু আপোনালোকে এনেকৈও ল'ব পাৰে। মই এইটোৱে লৈ আছোঁ বাৰু, দেখুৱাই আছোঁ। মই অকলে মানুহৰ কাৰণে আপোনালোকক দেখাবলৈ অকণমান অসুবিধা হৈছে। এইটো আপোনাৰ ইনচেক্টিচাইড হয়, আপোনাৰ খেতি বাতি বা চাহ বাগানত ব্যৱহাৰ কৰা হয়। ইয়াৰ পৰা মই এই 2.5 ml এটা চিৰিঞ্জ হয়, আপোনালোকে দেখিছেনে? 2.5 চিৰিঞ্জ। ইয়াৰ পৰা বেছি লোৱা নাই, মাত্ৰ 1 ml এটা লৈছোঁ। কালিও মই এনেকৈ 1 ml মানেই দিছিলোঁ। আজিও লৈ লৈছোঁ এইটো। আৰু লগত মোৰ হিমাক্সটো আছে, হিমাক্সটো মই লগাব পাৰোঁ। এইটো এনেকৈ ল'ব, এইটো এনেকৈ জেগাত ধুনীয়াকৈ এইটো দুটুকমান দি দিলে হৈ গ'ল। সেইটো আপোনালোকে এনেকৈ দি দিলেও হ'ব, মাত্ৰ 2 টোপালমান। মই দেখিছেই নহয়, মাত্ৰ 1 ml মানেই দিছোঁ। এই 1 ml মান ইয়াত পেলাই দিলেই হ'ল। এনেকেই 2 দিন দিলেই ঠিক হৈ যাব। তাৰপিছত 2 দিনৰ পিছত আপোনালোকে ইয়াত হিমাক্স লগাই থাকিলেও হৈ যাব। এনেকৈ দি দিয়াৰ পিছত গাহৰিটো ধুনীয়াকৈ এতিয়া অলপমান ভাল পাইছে। চিকিৎসা ক্ষেত্ৰত কিন্তু এইটো দিয়াৰ পাৰ্মিশ্যন নিদিয়ে ধৰক, বা সিহঁতে প্ৰেছক্ৰাইব নকৰে। সিহঁতৰ মতে গ'লে মানে অকণমান দেৰি লাগিব আৰু ভাল হ'বলৈ। তাৰপিছত মানে কি আমাৰ যোনটো এইটো নেকি ব্যৱস্থা কৰিছোঁ, এইটো ব্যৱস্থাত মানে খুব সোনকালে কাৰ্যকৰী হয়। কিন্তু এতিয়া অকণ খিয়াল ৰাখিব যাতে বস্তুটোবিলাক যোনটো নেকি ইনচেক্টিচাইড মানে বিষাক্ত দ্ৰব্যখিনি যাতে বেলেগত পৰি নাথাকে আৰু সিহঁতৰ মুখৰ পৰা অকণ আঁতৰত থাকে। আৰু খুব ভালকৈ দিব যাতে বেলেগত নপৰে টোপালখিনি, যাতে জেগাতেই পৰে। আৰু বেছিকৈ বোৱাই পেলাই নিদিব, যিমানখিনি দৰকাৰ সিমানেই দিব। তেনেকুৱা হ'লে সোনকালে আপোনাৰ কিবাখিনি ভাল হ'ব। আৰু তাৰপিছত এইখিনি হোৱাৰ পিছত কালিৰ পৰা আমি একো দিব নালাগে। এইখিনি মই কালি কণ্টিনিউ কৰিলোঁ আৰু আজিও কণ্টিনিউ কৰিলোঁ। কালিৰ পৰা মই এই হিমাক্সটো দি দিম। হিমাক্স দি পেলাই শুকুৱাই থ'লে ইয়াত মহ মাখিবিলাক নপৰিব। সোনকালে ভাল হৈ যাব। এইবিলাকৰ হোৱা নাই, কিন্তু এটা খুচৰা ৰোগ হয়। ইহঁতৰ যদি হয় উপায় নাই আৰু এতিয়া এইবিলাক শীতত আহিবলৈ হৈ আছে গোটেইখিনি। মানে শীতত আহিছিলেই, কিছুমান ক্ৰছ দিছিলোঁ, কিন্তু মানে 2টা 3টাকৈ ৰখোৱাৰ কাৰণে মানে ইহঁতৰ ক্ৰছবিলাক ভাঙি যায়। সেইকাৰণে মই ইহঁতক কমাবৰ কাৰণে কেইদিনমান আগত নিজে কাটি পেলাই অকণমান মেলাই অলপ নিজে কাটি পেলাই বেছি দিলোঁ। এতিয়া 2টা হৈ আছে আৰু তেনেকুৱা জাগা নোহোৱাৰ কাৰণে খুব কম দিনতেই মোৰ গঁৰালটো হৈ যাবগৈ। নতুন গঁৰালটো হ'লে ইহঁতক তাত নি পেলাই অলপ পাতল কৰি দিম। তেতিয়া ভাবিছোঁ ইহঁতে খুব ধুনীয়াকৈ চবৰ পৰাই মই পোৱালি পাবলৈ সক্ষম হ'ম। আপোনালোকেও আপোনালোকৰ গঁৰালসমূহ অকণ ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিব, যাতে পেৰাচাইটবিলাক আহি পেলাই আপোনালোকৰ গাহৰিবিলাকৰ ক্ষতি সাধন কৰিব নোৱাৰে। মাৰিছিলোঁ, কিন্তু উপায় নাই। চবফালে জংঘল, মোৰ মানে এনেকুৱা ধৰণৰ চবফালে জংঘলতে মই অলপ মেইনটেইন কৰিবলৈ মোৰো বহুত কঁকালৰ বিষ হৈছিলে। ইহঁতক অকণমান মানে চোৱা চিতা কৰাত মোৰ অকণ অসুবিধা হৈ গৈছিলে। সেইকাৰণে এইবিলাক সমস্যা এতিয়া মই দেখা পাই আছোঁ। আৰু ঠিক আছে বাৰু, আপোনালোকে কেনেকৈ ধৰণৰ এনেকৈ ট্ৰিটমেণ্টবিলাক লয় দেখাব, মোকো ক'ব। তেতিয়া ময়ো কিজানি আৰু 2টা কথা শিকিবলৈ পাৰিম। আজিলৈ এৰিছোঁ বাৰু, ঠিক আছে, বাই বাই।